everyone, কি খবৰ সকলোৱে আশা কৰো সকলোৱে খবৰ ভালে আছে বন্ধু বান্ধৱীসকল আজি পুনৰবাৰ আগৰ দৰে এটা খুব ধুনীয়া হেয়াৰ কেয়াৰ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো আজি খুব সহজতে ঘৰতে বনাব পৰা এটা স্মুথনিং ক্ৰীম মই আপোনালোকৰ মাজত দেখাম অৰ্থাৎ আপোনালোকে ক'ব পাৰে যে আমাৰ চুলিৰ যেটো ৰাফনেস মানে খহটা ভাৱটো দূৰ কৰিবৰ কাৰণে আজি খুব কম বস্তু ব্যৱহাৰ কৰি এটা হেয়াৰ মাস্ক আপোনালোকৰ মাজত মই বনাই দেখাম আৰু তাৰ উপকাৰিতাখিনিও দেখাম আৰু মই কালিয়ে হেয়াৰ পেকটো ব্যৱহাৰ কৰিছিলো আৰু চুলিৰ উজ্জ্বলতাটো আপোনালোকে দেখিবলৈ পাইছে আৰু ৰাতি হয়তো ভিডিওটো শুট কৰাৰ কাৰণে অকনমান ধৰিব নোৱাৰিব পাৰে কিন্তু চুলিখিনি ইমান বেছি ফিৰফিয়া হৈ গৈছে নহয় চাওকচোন হাতখন এনেকৈ বুলাই দিওতে খুব সহজে মানে হাতখন পিছলি গৈছে আৰু মই আপোনালোকক কেনেদৰে দেখাম ভিডিওটো মাজত সোমাই গৈতো দেখাব নোৱাৰো সেই কাৰণে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু এবাৰ ব্যৱহাৰ কৰি চাব তেতিয়া আপোনালোকে ৰিজাল্টটো নিশ্চয়কৈ গম পাব তেনেহলে বলকচোন এতিয়া পলম নকৰি ভিডিওটোৰ মাজলৈ যাও আৰু হেয়াৰ পেকটো কেনেদৰে বনাব লাগে চাই লও আজি হেয়াৰ পেকটো বনাবৰ কাৰণে এয়া মই লৈছো 1 বাউল বইল ৰাইস আপোনালোকে চাউল উতলাই পেলাই ভাতখিনি তৈয়াৰ কৰি ল'ব পাৰে নাইবা আপোনালোকে যি ভাত খাবৰ কাৰণে চাউল মানে বনাই আৰু ভাত তৈয়াৰ কৰি লৈ হেয়া ল'ব পাৰে তাৰ পিছতে লৈছো এয়া এটা ডাঙৰ সাইজৰ এল'ভেৰা পাতৰ জেল উলিয়াই লৈছো আৰু 1 কাপতকৈ অকনমান কম গাখীৰ লৈছো এয়া চাওকচোন মই এটা মিক্সি জাৰত এই 1 বাটি ভাত দি দিলো তাৰ ওপৰতে মই এয়া নেচাৰেল এল'ভেৰা জেলখিনিও দি দিছো এয়া তাৰ পিছতে গুটেইখিনি মই গাখীৰ দি দিয়া নাই মানে আধা কাপ গাখীৰ গুটেইখিনি দি দিয়া নাই আধা কাপতকৈ অকনমান বেছিয়ে লৈছো বাৰু গাখীৰ অকনমান ৰাখি থৈছো মিক্সিত যেতিয়া মই এখিনি পিচিম তাৰ পিছত আকৌ অকনমান দি মানে গুটি গাখীৰখিনি দি পুনৰবাৰ পিচি দিম তেতিয়া মানে পেষ্টটো ডাঠ হৈ নপৰে এয়া ধুনিয়াকে মই চাওকচোন পেষ্ট বনাই ললো আৰু ইমান ধুনিয়া এটা পেষ্ট বনিছে নহয় দেখি মানে খাও খাহে লাগিছে আৰু একদম পাৰ্লাৰ দৰে স্মুথনিং ক্ৰীমৰ টেক্সচাৰটো আহিছে নহয় নে কিন্তু অকনমান টেক্সচাৰটো ডাঠে হয় বাৰু এতিয়া মই পুনৰ বাটিটোত এয়া উলিয়াই ললো আৰু তাৰ ওপৰতে মই 1 চামুচৰ পৰিমাণে নাৰিকল তেল দি দিছো আপোনালোকে ইচ্ছা কৰিলে ইয়াত মৌজুলি ব্যৱহাৰ কৰিব পাৰে মই কেৱল নাৰিকল তেলে ব্যৱহাৰ কৰিছো আৰু এল'ভেৰা জেল ব্যৱহাৰ কৰিছিলো যে এতিয়া গুটেইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছো আৰু আমাৰ স্মুথনিং ক্ৰীমটো কিন্তু ঘৰতে আৰু 1 টকাও খৰচ নোহোৱাকে এয়া ৰেডি হৈ পৰিছে এতিয়া বলক চুলিত ব্যৱহাৰ কৰো গৰম দিনত যেহেতুকে আমি চুলিখিনি খোপা বান্ধি থওঁ বা চুলিত একো লগাবলৈ ইচ্ছা নাযায় সেইকাৰণে চুলিখিনি কেতিয়াবা খহটা হৈ যাব পাৰে আৰু চুলিখিনি বতাহত মেলি গলেও চুলিখিনি ৰাফ হয় আৰু বৰ্তমান আমাৰ শ্যাম্পু বিলাকত কিমান কেমিকেল দিয়া থাকে সেইকাৰণে চুলিখিনি ৰাফ হয় মুঠতে কেয়াৰ নললে চুলিখিনি আমাৰ ৰাফ হ'বই সেইকাৰণে আমি সপ্তাহৰ মূৰত বা মাহেকৰ মূৰত চুলিত কিবা এটা যদি লগাও তেতিয়াহলে চুলিখিনিত মানে এটা জান পায় হয়নে বাৰু আৰু আপোনালোকে মোৰ চুলিখিনি দেখা পাইছে অকমান ৰাফ যেন লাগিছে আৰু চুলিখিনিত হেয়াৰ পেকটো লগাওতেও চুলিখিনিয়ে বৰ ডিস্টাৰ্ব দিছে এয়া দেখিছেনে বাৰু এডালৰ লগত ইডাল চুলি লাগি আহিছে কিন্তু আপোনালোকে মোৰ ভিডিওৰ ইন্ট্ৰো মানে প্ৰথম ক্লিপটোত দেখা পাইছেনে বাৰু চুলিখিনি কিমান মেনেজেবল হৈ পৰিছে হাত বুলাওতে চুলিত একদম ধুনিয়াকে চুলি মানে হাতখন পিছলি গৈছে এইটোৱে হৈছে হেয়াৰ পেকটো বা হেয়াৰ মাস্কটো কামাল এই হেয়াৰ পেকটোৱে আসলতে আমাৰ চুলিখিনি খুব ধুনিয়াকৈ নাৰিশ কৰে আমাৰ চুলিখিনি ময়শ্চাৰাইজ কৰি ৰাখে আমাৰ চুলিখিনি স্মুথ কৰাত অলপ হলেও স্মুথ কৰিব যেহেতুকে নেচাৰেল ৰেমেডি বিলাকে অলপ হলেও কাম দিওতে সময় লাগে আৰু 2-3 বাৰ ব্যৱহাৰ কৰিলেহে প্ৰপাৰ যেটো ৰিজাল্ট আপোনালোকে পাব পাৰিব কিন্তু এবাৰ ব্যৱহাৰতে আপোনালোকৰ চুলিখিনি বহুতখিনি স্মুথ হ'ব আৰু যেটো শাইন বা উজ্জ্বলতাটো চুলিলৈ আহিব আৰু যিবিলাক ড্যামেজ চুলি সেইখিনিও ৰিপেয়াৰ কৰিব চুলিখিনি মজবুত হ'ব আৰু চুলিৰ গ্ৰোথটো ভাল কৰিব এয়া গুটেইখিনি চুলিতে মই হেয়াৰ পেকটো লগাই ললো এতিয়া এই হেয়াৰ পেকটো আধা ঘণ্টা নাইবা আপোনালোকৰ হাতত সময় থাকিলে 1 ঘণ্টাৰ কাৰণে ধুনিয়াকে ৰাখিব আৰু মই চাওকচোন দুফালে দুটা খোপা বান্ধি ক্লাছাৰে ৰাখি থৈছো আৰু মই 1 ঘণ্টাৰ কাৰণে ৰাখিম হেয়াৰ পেকটো তাৰ পিছত অলপমান পাতলকে শ্যাম্পু লৈ পেলাই ধুনিয়াকে চুলিখিনি ধুই দিম আপোনালোকেও তেনেদৰে কৰিব যদি শ্যাম্পু কৰিবলৈ ইচ্ছা নকৰে পাছদিনাখন চুলিখিনি শ্যাম্পু কৰিব পাৰে এয়া মই আপোনালোকক দেখাইছো চাওকচোন কিমান ধুনিয়াকৈ মোৰ চুলিখিনি মেনেজেবল হৈ গৈছে আৰু মই আপোনালোকক ইফালেও দেখাম এয়া চাওক চুলিখিনিলৈ খুব ধুনিয়া এটা উজ্জ্বলতাও আহিছে চাওকচোন আৰু মোৰ চুলিখিনি যেহেতুকে অকনমান কাৰ্লি হয় বৰ্তমান সময়ত জানো কিয় মোৰ একদম কাৰ্লি হেয়াৰ ৰাখিবলৈ মন গৈছে সেইকাৰণে মানে নিজকে এটা ভাল দেখা হৈছো কাৰ্লি হেয়াৰ সেইকাৰণে হয়তো আপোনালোকে অকনমান মানে উজ্জ্বলতাটো কমকে দেখিব পাৰে কিন্তু বহু পৰিমাণে চুলিখিনি মানে সিল্কি হৈ পৰিছে আৰু উজ্জ্বলতাও আহিছে চাওকচোন এয়া দেখা পাইছেনে
আপোনালোকে ব্যৱহাৰ কৰি চাব দেই এবাৰ এই হেয়াৰ পেকটো বহুত বেছি ভাল হয় বন্ধু বান্ধৱীসকল আজি বাৰু এই স্মুথনিং ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল ঘৰতে কিমান সহজতে আমি কিছুমান উপকৰণ ব্যৱহাৰ কৰিয়ে হেয়াৰ পেক বিলাক বনাইছিলো ব্যৱহাৰ কৰিব পাৰো আৰু তাৰ ৰিজাল্টটো আমেজিং হয় সেইকাৰণে আপোনালোকে ঘৰতে এবাৰ ব্যৱহাৰ কৰি চাব আৰু ব্যৱহাৰ কৰি কেনে ফল পায় মোক জনাবলৈ নাপাহৰিব যদি আজি এই ভিডিঅটো চাই ভাল পালে লাইক শ্বেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে মই আন এটা ভিডিঅ' সৈতে পুনৰ আপোনালোকৰ লগত লগ হ'ম তেতিয়ালৈ বাই বাই